আজি 15/5/2025 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, স্মৃতিৰ আধাৰ হৈছে স্নেহ। স্নেহৰ অভাৱ হলে স্মৃতি একৰস হৈ থাকিব নোৱাৰে, আৰু স্মৃতি একৰস নহলে স্নেহ পাব নোৱাৰে। প্ৰশ্ন: আত্মাৰ আটাইতকৈ মৰমৰ বস্তু কোনটো? তাৰ চিন কি? উত্তৰ: এই শৰীৰ আত্মাৰ বাবে আটাইতকৈ মৰমৰ বস্তু। শৰীৰৰ প্ৰতি ইমান মৰম যে এৰিবই নিবিচাৰে। ৰক্ষা পাবলৈ অনেক উপায় উলিয়ায়। পিতাই কয়, সন্তানসকল, এইটোতো তমঃপ্ৰধান চি চি শৰীৰ। তোমালোকে এতিয়া নতুন শৰীৰ ল'ব লাগে। সেইবাবে এই পুৰণা শৰীৰৰ পৰা মমত্ব আঁতৰাই দিয়া। এই শৰীৰৰ বোধ যাতে নাথাকে, এয়াই হৈছে লক্ষ্য। ওম শান্তি। আত্মিক পিতাই আত্মিক সন্তানসকলক বুজায়, এতিয়া এয়াতো সন্তানসকলে জানে যে দৈৱী স্বৰাজ্যৰ উদ্ঘাটনটো হৈ গৈছে। এতিয়া তালৈ যোৱাৰ প্ৰস্তুতি চলি আছে। য'ত কোনো শাখা খোলা হয়, তেতিয়া ডাঙৰ ব্যক্তিৰ দ্বাৰা উদ্ঘাটন কৰাৰ চেষ্টা কৰা হয়। ডাঙৰ ব্যক্তিক দেখি তলতীয়া বিষয়া আদি সকলো আহিব। ধৰি লোৱা ৰাজ্যপাল আহিব, তেতিয়া ডাঙৰ ডাঙৰ মন্ত্ৰী আদিও আহিব। যদি জিলাধিকাৰীক মাতা, তেন্তে ডাঙৰ ব্যক্তি নাহিব। সেইবাবে চেষ্টা কৰা হয় যাতে কোনোবা বৰ ডাঙৰ ব্যক্তি আহে। কিবা নহয় কিবা কাৰণত সেৱা কেন্দ্ৰলৈ আহিলে তোমালোকে তেওঁলোকক ৰাস্তা দেখুওৱা। বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ কেনেকৈ প্ৰাপ্ত হৈ আছে? তোমালোক ব্ৰাহ্মণসকলৰ বাহিৰে এনেকুৱা কোনো দ্বিতীয় মনুষ্য নাই যিয়ে এয়া জানে। এনেকৈও চিধাকৈ ক'ব নালাগে যে ভগৱান আহিছে। এনেকৈও বহুতে কয় ভগৱান আহি গ'ল, কিন্তু নহয়। এনেকৈ নিজক ভগৱান বুলি কওঁতাতো অনেক ওলাইছে। এইটোতো বুজাব লাগে, বেহদৰ পিতা আহি কল্প পূৰ্বৰ দৰে ড্ৰামাৰ পৰিকল্পনা অনুসৰি বেহদৰ উত্তৰাধিকাৰ দি আছে। এই গোটেই কথাষাৰ লিখিব লাগে। মনুষ্য লিখনি পঢ়িব, তাৰ পাছত যাৰ ভাগ্যত থাকিব তেওঁলোক আহিবলৈ চেষ্টা কৰিব। তোমালোক সন্তানসকলে জানা নহয় যে আমি বেহদৰ পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ লৈ আছো। ইয়ালৈতো নিশ্চয় বুদ্ধিৰ সন্তানসকলহে আহে। নিশ্চয় বুদ্ধিৰ জনো কোনোবা সময়ত সংশয় বুদ্ধিৰ হৈ যায়। মায়াই বগৰাই দিয়ে, আগবাঢ়ি গৈ গৈ পৰাজিত হৈ যায়। এনেকুৱাতো নিয়মো নাই যে সদায় এটা পক্ষই জিকিব। পৰাজয় নহবই। হৰা আৰু জিকা দুয়োটাই চলে। যুদ্ধটো ৩ প্ৰকাৰ থাকে, প্ৰথম শ্ৰেণীৰ, দ্বিতীয় শ্ৰেণীৰ আৰু তৃতীয় শ্ৰেণীৰ। কেতিয়াবা কেতিয়াবা যুদ্ধ নকৰাজনো চাবলৈ আহি যায়, তাৰো অনুমতি দিয়া হয়। জানোচা কিবা ৰং লাগেই আৰু এই সেনাত আহি যায়, কিয়নো জগতৰ লোকে এইটো গম নাপায় যে তোমালোক মহাৰথী যোদ্ধা। কিন্তু তোমালোকৰ হাতত অস্ত্ৰ-শস্ত্ৰ আদিতো একো নাই। তোমালোকৰ হাতত অস্ত্ৰ-শস্ত্ৰ আদি শোভাও নাপাব। কিন্তু পিতাই বুজায়, জ্ঞান তৰোৱাল, জ্ঞান কটাৰী তেওঁলোকে আকৌ স্থূল ৰূপত বুজি লৈছে। তোমালোক সন্তানসকলক পিতাই জ্ঞানৰ অস্ত্ৰ-শস্ত্ৰ দিয়ে। ইয়াত হিংসাৰ কথাই নাই। কিন্তু এইটো বুজি নাপায় দেৱীসকলক স্থূল অস্ত্ৰ-শস্ত্ৰ আদি দি দিছে, তেওঁলোককো হিংসক কৰি দিলে। এয়া হৈছে একেবাৰে অজ্ঞানতা। পিতাই ভালদৰে জানে যে কোন কোন ফুল হ'বগৈ, সেয়াতো পিতাই নিজেই কয়, ফুল আগত থকা উচিত। এইটো নিশ্চিত যে এওঁ ফুল হ'বগৈ। বাবাই নাম নলয়, নহ'লেতো আকৌ ক'ব আমি কাঁইট হ'ম নেকি? বাবাই সোধে, নৰৰ পৰা নাৰায়ণ কোন হ'ব? তেতিয়া সকলোৱে হাত উঠায়। এনেয়েতো নিজেই বুজি পায়, যিয়ে বহুত সেৱা কৰে তেওঁ পিতাকো স্মৰণ কৰে। যদি পিতাৰ প্ৰতি মৰম আছে, তেন্তে স্মৃতিতো তেওঁৱেই থাকিব। একৰস হয়তো কোনেও স্মৃতিত থাকিব নোৱাৰে। স্মৃতিত থাকিব নোৱাৰে, সেইবাবেই মৰম নাই। মৰমৰ বস্তুকতো বহুত স্মৰণ কৰা হয়। সন্তান মৰম লগা হ'লে তেতিয়া মাক দেউতাকে কোলাত তুলি লয়, আৰু সৰু সন্তানসকলো
ফুলৰ নিচিনা। যেনেকৈ তোমালোক সন্তানসকলৰ অন্তৰে বিচাৰে যে শিৱ বাবাৰ ওচৰলৈ যাওঁ, তেনেকৈ সৰু ল'ৰা ছোৱালীয়েও আকৰ্ষিত কৰে। তৎক্ষণাৎ সন্তানক উঠাই কোলাত তুলি ল'ব, মৰম কৰিব। এই বেহদৰ পিতাটো বৰ মৰমৰ, সকলো শুভ মনোকামনা পূৰ্ণ কৰি দিয়ে। মনুষ্যক কি লাগে? এটাটো বিচাৰে স্বাস্থ্য ভাল হওক, কেতিয়াও বেমাৰ নহওঁ। সকলোতকৈ ভাল হৈছে এই সুস্বাস্থ্য। স্বাস্থ্য ভাল হ'লে কিন্তু পইচা নাথাকিলে তেন্তে সেই স্বাস্থ্যও কি কামৰ? আকৌ লাগে ধন, যাৰ দ্বাৰা সুখ পোৱা যায়। পিতাই কয়, তোমালোকে স্বাস্থ্য আৰু সম্পদ দুয়োটাই নিশ্চয় পাবা। এয়া কোনো নতুন কথা নহয়, এয়াতো বহুত পুৰণি কথা। তোমালোকে যেতিয়াই লগ পাবা তেতিয়া এনেকৈয়ে ক'বা। বাকী এনেকৈ নোকোৱা যে লাখ লাখ বছৰ হ'ল বা অনেক কোটি বছৰ হ'ল। নহয়, তোমালোকে জানা এইখন সৃষ্টি নতুন কেতিয়া হয়, পুৰণি কেতিয়া হয়? আমি আত্মাসকল নতুন সৃষ্টিলৈ যাওঁ, আকৌ পুৰণি সৃষ্টিলৈ আহোঁ। তোমালোকৰ নামেই ৰখা হৈছে আদিৰ পৰা অন্তৰলৈ ভূমিকা পালন কৰোঁতা। পিতাই বুজাইছে, তোমালোক হৈছা আদিৰ পৰা অন্তলৈকে ভূমিকা পালন কৰোঁতা। ভূমিকা পালন কৰি কৰি এতিয়া বহুত জন্মৰ অন্তত আহি উপনীত হৈছা। পোনপ্ৰথমে আৰম্ভণিত তোমালোক ভূমিকা পালন কৰিবলৈ আহা, সেয়া হৈছে মৰমৰ শান্তিৰ ঘৰ। মনুষ্য শান্তিৰ কাৰণে কিমান হাইৰাণ হয়, এইটো বুজি নাপায় যে আমি শান্তিধামত আছিলোঁ, আকৌ তাৰ পৰা ভূমিকা পালন কৰিবলৈ আহিছোঁ। ভূমিকা শেষ হ'ল, আকৌ য'ৰ পৰা আহিছোঁ তালৈ নিশ্চয় যাম। সকলো শান্তিধামৰ পৰাই আহে। সকলোৰে ঘৰ হৈছে সেই ব্ৰহ্মলোক, ব্ৰহ্মাণ্ড, য'ত সকলো আত্মা থাকে। ৰুদ্ৰকো অৰ্থাৎ শিৱৰ প্ৰতিমাও বহুত ডাঙৰ ডিম্বাকৃতিৰ ৰূপত সাজে। তেওঁলোকে এইটো গম নাপায় যে আত্মা একেবাৰে সূক্ষ্ম। কেতিয়া কোৱাও হয় তৰাৰ নিচিনা, তথাপিও পূজা ডাঙৰ ৰূপৰেই হয়। তোমালোকে জানা যে ইমান সূক্ষ্ম বিন্দুৰতো পূজা হ'ব নোৱাৰে, তেন্তে পূজা কাৰ কৰিব? সেয়েহে ডাঙৰকৈ সাজে, আকৌ পূজাও কৰে গাখীৰ উঠালে। বাস্তৱত সেই শিৱ হৈছে অভোক্তা, আকৌ তেওঁক গাখীৰ কিয় ঢালে? গাখীৰ খালে তেন্তে ভোক্তা হৈ গ'ল। এয়াও এক আশ্চৰ্য। সকলোৱে কয় তেওঁ আমাৰ উত্তৰাধিকাৰী। আমি তেওঁৰ উত্তৰাধিকাৰী কিয়নো আমি তেওঁৰ প্ৰতি উৎসৰ্গিত হৈছোঁ। যেনেকৈ পিতা সন্তানৰ প্ৰতি উৎসৰ্গিত হৈ সকলো সম্পত্তি সন্তানক দি নিজে বানপ্ৰস্থত যায়। ইয়াতো তোমালোকে বুজি পোৱা যে বাবাৰ ওচৰত আমি যিমান জমা কৰিম সেয়া সুৰক্ষিত হৈ যাব। গায়নো আছে, কাৰোবাৰ ধূলিত পোত যাব। তোমালোক সন্তানসকলে জানা যে একোৱেই নাথাকিব, সকলো ভস্ম হৈ যাব। এনেকুৱাও নহয়, ধৰি লোৱা এৰোপ্লেন ভূপতিত হয়, বিনাশ হৈ যায়, তেতিয়া চোৰে সা সামগ্ৰী আদি পাই যায়, কিন্তু চোৰ আদি নিজেও নাশ হৈ যাব। সেই সময়ত চুৰি আদিও বন্ধ হৈ যায়। নহ'লে এৰোপ্লেন ভূপতিত হ'লে প্ৰথমতে সকলো সা সামগ্ৰী চোৰৰ হাতলৈ আহে, তেতিয়া তাতেই জংঘলত সা সামগ্ৰী লুকুৱাই দিয়ে। ছেকেণ্ডত কাম কৰি লয়। অনেক প্ৰকাৰৰ চুৰি কাম কৰে, কোনোবাই সভ্যতাৰে, কোনোবাই অসভ্যতাৰে। তোমালোকে জানা এয়া সকলো বিনাশ হৈ যাব আৰু তোমালোকে গোটেই বিশ্বৰ মালিক হৈ যাবা। তোমালোকে ক'তো একো বিচাৰিবলগীয়া নহ'ব। তোমালোকতো বহুত উচ্চ ঘৰত জন্ম লোৱা, পইচাৰ দৰকাৰেই নাই। ৰজাসকলৰ কেতিয়াও পইচা লোৱাৰ খেয়ালো নাথাকিব, দেৱতাসকলৰতো একেবাৰেই নাথাকে। পিতাই তোমালোকক সকলো ইমান দি দিয়ে যে কেতিয়াও চুৰি ঈৰ্ষা আদিৰ কথাই নাই। তোমালোক একেবাৰে ফুল হৈ যোৱা। কাঁইট আৰু ফুল আছে নহয়, ইয়াত সকলো কাঁইটেই কাঁইট। যি বিকাৰৰ অবিহনে থাকিব নোৱাৰে তেওঁক নিশ্চয় কাঁইট বুলিয়েই ক'ব লাগিব। ৰজাকেই ধৰি সকলো কাঁইট।
সেইবাবে বাবাই কয়, মই তোমালোকক এই লক্ষ্মী নাৰায়ণৰ নিচিনা কৰি তোলোঁ, অৰ্থাৎ ৰজাৰো ৰজা কৰি তোলোঁ। এই কাঁইটে ফুলৰ আগত গৈ মূৰ দোৱাই। এই লক্ষ্মী নাৰায়ণটো বিচাৰ বুদ্ধি সম্পন্ন হয় নহয়, এয়াও পিতাই বুজাইছে। সত্যযুগীসকলক মহাৰজা, ত্ৰেতাৰসকলক ৰজা বুলি কোৱা হয়। ডাঙৰ ব্যক্তিসকলক মহাৰজা বুলি ক'ব, সৰু কমকৈ আমদানি কৰাসকলক ৰজা বুলি কোৱা হ'ব। মহাৰজাৰ দৰবাৰ প্ৰথমেই হ'ব। পদমৰ্যাদাটো থাকে নহয়, আসনো ক্ৰমানুসাৰে পোৱা যাব। বুজি লোৱা, যদি নাহিবলগীয়া কোনো আহি যায়, তেতিয়া প্ৰথম আসন তেওঁক দিব, সন্মান দিবলগীয়া হয়। তোমালোকে জানা, আমাৰ মালা গাঁথাও হয়। এইটো তোমালোক সন্তানসকলৰ বুদ্ধিতহে আছে, আন কাৰো বুদ্ধিত নাই। ৰুদ্ৰমালা হাতত লৈ জপি থাকে। তোমালোকেও জপিছিলা নহয়, অনেক মন্ত্ৰ জপ কৰিছিলা। পিতাই কয়, এয়াও ভক্তি। ইয়াতো এজনকে স্মৰণ কৰিব লাগে। আৰু পিতাই বিশেষভাৱে কয়, মৰমৰ আত্মিক সন্তানসকল, ভক্তি মাৰ্গত দেহ অভিমানৰ কাৰণে তোমালোকে সকলোকে স্মৰণ কৰিছিলা। এতিয়া মামেকম কেৱল মোক স্মৰণ কৰা। এজন পিতাক পাইছা, গতিকে উঠোতে বহুতে পিতাক স্মৰণ কৰা, তেতিয়া বহুত আনন্দিত হ'বা। পিতাক স্মৰণ কৰিলে গোটেই বিশ্বৰ বাদশ্বাহী পোৱা যায়। যিমানেই সময় কম হৈ গৈ থাকিব, সিমানেই শীঘ্ৰতাৰে স্মৰণ কৰি থাকিব। দিনে প্ৰতিদিনে আগবাঢ়ি গৈ থাকিব। আত্মা কেতিয়াও ভাগৰি নপৰে। শৰীৰেৰে পাহাৰ আদি বগালে ভাগৰি পৰিব। পিতাক স্মৰণ কৰিলে তোমালোকৰ কোনো ভাগৰ নালাগে, আনন্দিত হৈ থাকিবা। আত্মাক, বাবাক স্মৰণ কৰি আগলৈ গৈ থাকিবা। শান্তিধামলৈ যাবৰ বাবে আধাকল্প সন্তানসকলে পৰিশ্ৰম কৰিছে। লক্ষ্য উদ্দেশ্য একোৱে গম নাপায়। তোমালোক সন্তানসকলতো পৰিচয় পাইছা। ভক্তি মাৰ্গত যাৰ বাবে ইমান সকলো কৰিলা, তেওঁ এতিয়া কয় মোক স্মৰণ কৰা। তোমালোকে খেয়াল কৰা, বাবা ঠিকেই কৈছে নে নাই? তেওঁলোকেতো ভাবে যে পানীৰ দ্বাৰাই পাৱন হৈ যাব। পানীটো ইয়াতেই আছে। এয়া জানো গংগাৰ পানী? নহয়, এয়াতো বৰষুণৰ একত্ৰিত কৰা পানী। নিজৰাৰ পৰা আহিয়েই থাকে। সেয়া গংগাৰ পানী বুলি কোৱা নহ'ব। কেতিয়াও বন্ধ নহয়। এইটোও আশ্চৰ্য। বৰষুণ বন্ধ হৈ যায়, কিন্তু পানী আহিয়েই থাকে। বৈষ্ণৱ লোকসকলে সদায় কুঁৱাৰ পানী খায়। এফালে ভাবে এয়া পবিত্ৰ, আনফালে আকৌ পতিতৰ পৰা পাৱন হ'বলৈ গংগাত স্নান কৰিবলৈ যায়। ইয়াকতো অজ্ঞানতা বুলিয়ে কোৱা হ'ব। বৰষুণৰ পানীটো ভালেই হয়। ইয়াকো ড্ৰামাৰ প্ৰাকৃতিক পৰিঘটনা বুলি কোৱা হয়। ঈশ্বৰীয় প্ৰাকৃতিক পৰিঘটনা। বীজ কিমান সৰু, তাৰ পৰা কিমান ডাঙৰ বৃক্ষৰ উৎপত্তি হয়। এইটোও জানা যে মাটি অনুৰ্বৰ হৈ গ'লে তেতিয়া আৰু তাত শক্তি নাথাকে, সোৱাদ নাথাকে। তোমালোকৰ সন্তানসকলক পিতাই ইয়াতেই সকলো অনুভৱ কৰায়। স্বৰ্গ কেনেকুৱা হ'ব? এতিয়াতো নাই। ড্ৰামাত এইটোও নিৰ্ধাৰিত হৈ আছে, সন্তানসকলৰ সাক্ষাৎকাৰ হয়। তাৰ ফল আদি কিমান ভাল মিঠা তোমালোকে ধ্যানত দেখি শুনো আহি। আকৌ এতিয়া যি সাক্ষাৎকাৰ কৰা, সেয়া যেতিয়া তালৈ যাবা, তেতিয়া এই দুচকুৰে দেখিবা, মুখেৰে খাবা। যিয়েই সাক্ষাৎকাৰ কৰা, সেয়া সকলো এই দুচকুৰে দেখিবা। সেয়া আকৌ নিৰ্ভৰ কৰে পুৰুষাৰ্থৰ ওপৰত। যদি পুৰুষাৰ্থই নকৰা, তেন্তে কি পদ পাবা? তোমালোকৰ পুৰুষাৰ্থ চলি আছে। তোমালোক এনেকুৱা হ'বাগৈ। এই বিনাশৰ পাছত লক্ষ্মী নাৰায়ণৰ ৰাজ্য হ'ব। এয়াও এতিয়া গম পাইছা। পাৱন হোৱাটোৱেই সময় লাগে। স্মৃতিৰ যাত্ৰা হৈছে মুখ্য। দেখা গ'ল ভাই ভনী বুলিও ভাবিলেও বেয়া অভ্যাস আঁতৰি নাযায়। সেয়েহে এতিয়া আকৌ কয়, ভাই ভাই বুলি বুজা। ভাই ভনী বুলি বুজালেও দৃষ্টি পৰিৱৰ্তন নহয়। ভাই ভাই বুলি বুজি চালে তেতিয়াহে শৰীৰেই নাথাকে,
আমি সকলো আত্মা শৰীৰ নহয়। ইয়াত যিয়েই দেখিবলৈ পোৱা যায় সেয়াটো বিনাশ হৈ যাব। এই শৰীৰ এৰি তোমালোক অশৰীৰী হৈ যাব লাগে। তোমালোক ইয়ালৈ আহাই শিকিবলৈ, আৰু আমি এই শৰীৰ এৰি কেনেকৈ যাম। লক্ষ্য আছে নহয়, শৰীৰটো আমাৰ আত্মাৰ বৰ মৰমৰ। শৰীৰ যাতে এৰিবলগীয়া নহয় তাৰ বাবে কিমান উপায় উলিয়ায়, যাতে মোৰ এই শৰীৰ এৰিবলগীয়া নহয়। আত্মাৰ এই শৰীৰৰ প্ৰতি বহুত মৰম আছে। পিতাই কয়, এইটোতো পুৰণা শৰীৰ, তোমালোকো তমোপ্ৰধান, তোমালোকৰ আত্মা চি হয়, সেইবাবে দোষী বেমাৰী হয়। পিতাই কয়, এতিয়া শৰীৰৰ প্ৰতি মৰম ৰাখিব নালাগে, এইটোতো পুৰণা শৰীৰ, এতিয়া তোমালোকে নতুন কিনিব লাগে। কোনো দোকান নাই য'ৰ পৰা কিনিব লাগে। পিতাই কয়, মোক স্মৰণ কৰা, তেতিয়া পাৱন হৈ যাব। তেতিয়া তোমালোকে শৰীৰো পাৱন পাবা। পাঁচতত্ব পাৱন হৈ যাব। পিতাই সকলো কথা বুজাই আকৌ কয়, মনমনাভ হ'ব, অৰ্থাৎ নিজক আত্মা বুলি বুজি মোক পৰমাত্মাক স্মৰণ কৰা। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, আমি শিৱ বাবাৰ উত্তৰাধিকাৰী, তেওঁ আমাৰ উত্তৰাধিকাৰী, এইটো নিশ্চয়তাৰে পিতাৰ প্ৰতি পূৰা উৎসৰ্গিত হ'ব লাগে। যিমানেই পিতাৰ ওচৰত জমা কৰিবা সিমানেই সুৰক্ষিত হৈ যাব। কোৱা হয়, কাৰোবাৰ ধূলিত পোত যাব। ২ নম্বৰ, কাঁইটৰ পৰা ফুল এতিয়াই হ'ব লাগে। এক ৰস স্মৃতি আৰু সেৱাৰ দ্বাৰা পিতাৰ স্নেহৰ অধিকাৰী হ'ব লাগে। দিনে প্ৰতিদিনে স্মৃতিৰে আগবাঢ়ি গৈ থাকিব লাগে। বৰদান, নিজৰ পুৰুষাৰ্থৰ বিধিত নিজৰ প্ৰগতিৰ অনুভৱ কৰোঁতা সফলতাৰ তৰা হোৱা। নিজৰ পুৰুষাৰ্থৰ বিধিত নিজৰ প্ৰগতিৰ অনুভৱ কৰোঁতা সফলতাৰ তৰা হোৱা। যিসকলে নিজৰ পুৰুষাৰ্থৰ বিধিত নিজৰ প্ৰগতি বা সফলতাৰ অনুভৱ কৰে তেওঁলোকে সফলতাৰ তৰা। তেওঁলোকৰ সংকল্পত নিজৰ পুৰুষাৰ্থৰ প্ৰতিও কেতিয়াও নাজানা হ'ব নে নহ'ব, কৰিব পাৰিম নে নোৱাৰিম, এনেকুৱা অসফলতাৰ অংশ মাত্ৰাও নাথাকিব। নিজৰ প্ৰতি সফলতা অধিকাৰৰ ৰূপত অনুভৱ কৰিব। তেওঁলোকে সহজে আৰু স্বতঃ সফলতা প্ৰাপ্ত কৰি থাকে। শ্লোগান, সুখস্বৰূপ হৈ সুখ দিয়া, তেতিয়া পুৰুষাৰ্থত আশীৰ্বাদ যোগ হৈ যাব। সুখস্বৰূপ হৈ সুখ দিয়া, তেতিয়া পুৰুষাৰ্থত আশীৰ্বাদ যোগ হৈ যাব। ওম শান্তি। আনন্দৰূপী সম্পদেৰে সম্পন্ন সৌভাগ্যৱান আৰু প্ৰসন্নচিত্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত। মনৰ শক্তিৰ দৰ্পণ হৈছে চেহেৰা অৰ্থাৎ মুখমণ্ডল। হেৰুওৱাৰ চেহেৰা আৰু প্ৰাপ্তিৰ চেহেৰা, ইয়াৰ পাৰ্থক্যটো জানা? পাই গ'লো। এইটো আনন্দৰ ৰেঙনি চেহেৰাৰ দৃষ্টিগোচৰ হওক, নীৰস চেহেৰা যাতে দৃষ্টিগোচৰ নহয়। আনন্দৰ চেহেৰা দৃষ্টিগোচৰ হওক, তেতিয়া অনেক আত্মাৰ সেৱা স্বতঃ হৈ থাকিব। ওম শান্তি।